আজি আমাৰ বাবে এটা গৌৰৱৰ দিন। লাচিত বৰফুকনৰ 400তম জন্ম জয়ন্তীৰ সময়ত আমি লাচিত বৰফুকন পুলিচ একাডেমীক ভাৰতৰ ভিতৰতে এখন সৰ্বশ্ৰেষ্ঠ পুলিচ একাডেমীলৈ ৰূপান্তৰ কৰাৰ আমি কল্পনা ৰাইজৰ আগত প্ৰকাশ কৰিছিলোঁ। আজি মই গৌৰৱ অনুভৱ কৰোঁ যে অসম পুলিচৰ নিৰন্তৰ প্ৰশিক্ষণৰ উপৰিও এই লাচিত বৰফুকন পুলিচ একাডেমীত মণিপুৰ পুলিচ আৰু গোৱা পুলিচৰো আমি প্ৰশিক্ষণ কৰিব পাৰিছোঁ। গোৱাৰ মুখ্যমন্ত্ৰী ডক্টৰ প্ৰমোদ সাৱন্ত ডাঙৰীয়াই আজি গোৱা পুলিচৰ 700 কেডেটছৰ পাছিং আউট পেৰেডত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰিছে। নিশ্চিতভাৱে অসমৰ বাবে ই এটা ডাঙৰ গৌৰৱৰ বিষয়। ইমান দিন আমি আন প্ৰদেশৰ ওপৰত নিৰ্ভৰশীল আছিলোঁ। আজি আমি নিজে আন প্ৰদেশৰ কেডেটছকো প্ৰশিক্ষণ দিব পৰাৰ অৰ্হতা অৰ্জন কৰিছোঁ। মই অসম পুলিচ আৰু অসমৰ জনসাধাৰণক আজিৰ এই দিনটোত অভিনন্দন জনাইছোঁ।